নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। আজি এয়া পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'সমূহ। আৰু আজি এয়া আপোনালোকে কেৰাহীত দেখি আছে যে তেলত পিঁয়াজ দিছোঁ। আজি ভাবিছোঁ মাছৰ সৈতে বাঁহৰ গাজ বনাম। যিহেতু মায়ে আগতে বাঁহৰ গাজ অলপ বনাই থৈছিলে, এয়া দেখিছেনে বটলত বৈয়ামটোত, আৰু টেঙাও হৈছে বুলি ক'লে, সেইটো কাৰণে ভাবিলোঁ আজি এয়া মাছৰ সৈতে সেনেধৰণে বনাম। মই একচুৱেলি বনাব নাজানো, মায়ে মোক আইডিয়া দি আছে, এইটো এনেধৰণে কৰিব লাগে, সেইটো সেনেধৰণে কৰিব লাগে। আৰু এইখিনিতে এটা কথা কওঁ দেই, বহুতে কয় শাহু ভাল নহয়, শাহুৱে এনেধৰণৰ কয়, তেনেধৰণে গালি গালাজ পাৰে, বা বহুত বিভিন্ন ধৰণৰ মন্তব্য আমি শুনিবলৈ পাওঁ শাহুৰ বিষয়ে। কিন্তু মোৰ জীৱনত শাহুৰ সংজ্ঞাটো সেই তেনেকুৱাতকৈ অলপ পৃথক, কিয়নো মই যিবোৰ কথা নাজানো মোক প্ৰত্যেকটো দিশতে শাহুমায়ে শিকাই আহিছে। আগতে কিছুমান বেয়া পোৱা কাম ইয়াত কৰিব লগা, কাম কৰিব লাগে এইটো কাৰণে, বা শাহুৱে শিকায় এইটো কাৰণে যে আগলৈ যেতিয়া নিজৰ এখন ঘৰ হ'ব, সেই মাহঁতেও শিকায় আগতে, কিন্তু মাহঁতে এতিয়া ছোৱালীৰ বয়সত ইমান শিকিব লাগে বুলি সেইটো ইমান অনুভৱ নহয়। কিন্তু যেতিয়া বিয়া হোৱাৰ পিছত এখন সংসাৰ হয়, ল'ৰা ছোৱালী কেনেধৰণে চম্ভালিব লাগিব, কি কৰিব লাগিব, এনেকুৱা ধৰণৰ বহুত দিহা পৰামৰ্শ তেওঁলোকে দিয়ে। আৰু সেইটো কাৰণে শিকিবৰ কাৰণেহে সেইসমূহ পৰামৰ্শ দিয়ে, মই এনেধৰণে ভাবোঁ। আৰু মোৰ জীৱনৰ প্ৰত্যেকটো দিশতে এগৰাকী কেতিয়াবা বান্ধৱীৰ দৰে, কেতিয়াবা শাহুৰ দৰে, এইটো এনেধৰণে কৰিবি, এইটো এনেধৰণে কৰ, এনেকুৱা ধৰণৰ কথাবোৰ কয়। মোৰ সঁচাকৈ মই বহুত সুখী সেইটো কাৰণে। আৰু এয়া দেখিছেই নহয়, বনাই থাকোঁতে মায়ে আহি পেলাই আকৌ দিলেহি। মই নাজানো কাৰণে মাক বোলো কিমান দিব লাগিব, বাঁহৰ গাজ নাজানো, সেইটো কাৰণে আপুনি দিয়কহি। মায়ে আহি পেলাই এয়া বাঁহৰ গাজ জোখমতে দি দিলেহি, কাৰণ টেঙা বেছি হ'ব, মাছৰ লগত নিমিলিবও পাৰে, সেইটো কাৰণে পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজি থাকিবলৈ ক'লে, আৰু মই তেনেকৈয়ে ভাজি আছিলোঁ। আৰু এয়া মাছৰ মূৰকেইটা এনেধৰণে কাটি, আৰু বেছি কাঁইট দিয়া হ'লেও বেয়া, মাছৰ কিয় বেছি কাঁইট হ'লেও খাবলৈ সকলোৱে, কিছুমানে দাঁত নাইকিয়া হ'লে এইবোৰ মানুহৰ কাৰণে বহুত অসুবিধা হয়, আমাৰবোৰৰ কাৰণে কথা নাই বাৰু, কিন্তু এনেধৰণে খাই ভালে লাগে। ডাঙৰ মাছ হ'লে আৰু ভাল লাগে। এয়া বাৰু আজি সৰু সৰু ৰৌ মাছ, কুঁহি মাছ লৈছিলে, সেয়ে তাৰে ভাবিলে, মায়ে ক'লে মূৰকেইটা কোনো নাখায় যেতিয়া, মাথাকেইটা এনেধৰণে বনাই দিওঁ, সেইকাৰণে বনালোঁ। আগতে কিন্তু মোৰ দেউতাই বাঁহৰ গাজ খাই ভাল নাপায়, সেইটো কাৰণে দেউতাই ভাল নাপায় যেতিয়া আমাৰ ঘৰত তেনেধৰণে বনোৱা নহয়, সেইটো কাৰণে ইয়াতহে আহি বাঁহৰ গাজো খাবলৈ শিকিছোঁ। আগতে ময়ো বেয়া পাওঁ, গোন্ধাই, কোনোবাটো আচাৰ ভাল লাগে, গোন্ধ নাই, সেইটো কাৰণে ভাল পাওঁ। কিন্তু ইয়াত ঘৰত যেতিয়া বিয়া হৈ আহিছোঁ, তেতিয়াহে এইবোৰ বস্তু খাবলৈ শিকিছোঁ। আৰু কিছুমান অদ্ভুত কিছুমান বস্তু খাবলৈ মন যায়, আগতে যিবোৰ খাবলৈ নিবিচাৰিছিলোঁ এতিয়া খাবলৈ মন যায়, এনেকুৱা ধৰণৰ মোৰো হৈ আছে। আৰু এয়া মায়ে কৈ আছে গেছটো কমাই দি পেলাই অকণ অকণকৈ ভাজি থাক, যাতে গাৰ যিটো পানীটো, আপোনাৰ বাঁহৰ গাজৰ যিটো পানী, সেই টেঙা পানীটো যাব লাগিব, তেতিয়াহে খাবলৈ সোৱাদ হ'ব। সেই ভাবিয়েই বাঁহৰ গাজখিনি এনেধৰণে ভাজি আছোঁ। আৰু নিমখ, জলকীয়া সেইবোৰ মায়ে জোখমতে দিবলৈ কৈ আছে, আইডিয়া দি আছে, মই তেনেধৰণে দি আছিলোঁ বাৰু। আৰু সঁচাকৈ কিছুমান নিশিকা কাম বা নকৰা কাম কৰিবলৈ পাইছোঁ, শিকিছোঁ। এইবোৰেই জীৱন নহয় জানো? ছোৱালী হ'লে এখন ঘৰলৈ আহিবই লাগিব, উলিয়াই দিবই লাগিব, যেতিয়া মা দেউতাহঁতৰ সকলোৰে কৰ্তব্য। সেইকাৰণে মই মোৰ জীৱনত শাহুৰে হওক বা শহুৰে হওক, দেৱৰকেইটাই হওক, যথেষ্ট মৰমীয়াল, আৰু সঁচাকৈ বহুত ভাল পাইছোঁ। সেয়া দেখিছে, ভাত পানী খাই কৰি আহি দুয়োজনীয়ে পকাত বাগৰি আছোঁ। মায়ে সিফালে মোৰ ভিডিঅ' চাই আছে, আকৌ মায়ে বিভিন্ন ধৰণৰ বন দৰৱ কিবা কিবি এইবোৰ চাই থাকে, সেয়া মোবাইলত উলিয়াই পেলাই সেয়া চাই আছে। এয়া কুলাৰটো লগাই লৈ দুয়োজনীয়ে, গৰম ইমান পৰিছে, সেইকাৰণে ওপৰত বেডত শুব নোৱাৰি, আৰু সেইটো কাৰণে দুয়োজনীয়ে সদায় মোচা হয়েই যেতিয়া, এনেধৰণে আজি ভিডিঅ'টো ইমানেই।